পঠিয়াইছে। হয় কংকন, এইবাৰ মই হাতত তুলি লোৱা পত্ৰখনি পঠাইছে জোনাই মেচাকি চাপৰিৰ পৰা সোণাৰাম লালুঙে। তেখেতে লিখিছে, নমস্কাৰ যুৱবাণী, ভালে আছনে তই? তোৰ আশীৰ্বাদ আৰু ভগৱানৰ কৃপাত মই ভালে আছো। আশা কৰো একেজন ঈশ্বৰৰ কৃপাত তয়ো নিশ্চয় ভালে আছ। প্ৰতি সপ্তাহৰ সোম, বৃহস্পতি আৰু শনি এই তিনিটা বাৰে তই আহি খবৰ দিয়ে থাকো বাৰু। জানো যুৱবাণী, জুলাই মাহটোত তোৰ নিৰ্দিষ্ট শিতানসমূহত যিবোৰ অনুষ্ঠান মানে গীত মাত, কথা বাৰ্তা, আলাপ আলোচনা আদি শুনালি, সেইবোৰৰ পৰা অলেখ মনোৰঞ্জন পোৱাৰ লগতে বহু কথা শিকিব পাৰিলো। আশা কৰিছো তোৰ এই অনুষ্ঠানসমূহৰ পৰা মোৰ লগতে সমূহ শ্ৰোতাই অকণমান হ'লেও মনোৰঞ্জনৰ লগতে কিবা এটা শিকিব পাৰিছে। আগন্তুক দিনতো এনেকৈ মনোৰঞ্জন আৰু শিক্ষাধাৰ্মিক গীত মাত, কথা বতৰা শুনাই থাকিবি দেই। ঐ যুৱবাণী, এতিয়া আহিছো মোৰ কথালৈ। তইতো জানই যে তোলৈ যেতিয়াই মই চিঠি এখন লিখো তেতিয়াই অকবি ছদ্মনামেৰে দুষাৰিমান কবিতা লিখি পঠিয়াবলৈ চেষ্টা কৰো। আৰু এই ধাৰাবাহিকতাৰ আজি ৬৪ সংখ্যক খণ্ড। এইখিনিতে তোক এবাৰ মনত পেলাই দিব বিচাৰিছো যে তোৰ সৈতে অকবি এই ধাৰাবাহিকখন প্ৰথম আৰম্ভ হৈছিল ২০১২ চনৰ ফেব্ৰুৱাৰী মাহত। বাৰু যি নহওক, অতীতৰ কথা বাদ দি বৰ্তমানলৈ আহো ন। তোৰ নিশ্চয় মনত আছে যোৱা মাহত কথা দিছিলো যে অহা মাহত পথাৰৰ কথা পাতিম। তেন্তে খুলি চাচোন অকবিৰ ভাষাত বৰষা পথাৰখন কি ভাৱেনো অংকিত হৈছে। বৰষাহঁতৰ পথাৰত হলধৰে ধৰে নাঙলৰ মুঠি, খাউনিয়ে আনে জলপানৰ পাতি। জলপানৰ লগত এবাতি ৰহি, দুয়ো খাই আলিত বহি। পুৰা মাছ আৰু কঁঠালৰ গুটি, আহ কি যে বৈদ্যজ্যোতি। ঘূৰিয়া চাপিয়া শব্দৰ তালে তালে পোৱালি চৰাইছে শালিকা হালে। জহা, বৰা, ধৰ্মশালী, ৰঙাশালী, নানা জাতৰ কঠীয়া তলি। ঘন ঘনকৈ দিয়া আছে আলি, ৰিমঝিম হতে ৰোৱাইছে হাউলি হাউলি। বাদলে বজায় মাদল, পৱনে টানে শ্যামলীৰ আচল। যাৰ আছে ট্ৰেক্টৰ, মাটি চহাই হেক্টৰ হেক্টৰ। কিন্তু ডাকে কোৱা কথা এষাৰ আছেনে মনত? সৰুতে যে পঢ়িছিলো স্কুলত, যাৰ নাই গৰু সবাতোকৈ সৰু। দুখৰ কথা, আজিকালি খেতিয়কৰ মূৰত নাই জাপি, প্লাষ্টিকৰ চোলা আৰু হ'ল নানা ৰঙৰ ছাতি। উত্তৰ প্ৰজন্মত আমাৰ যিবোৰ হ'ব নাতি, চিনি পাবনে সিহঁতে কাক কোৱা হয় অসমীয়া জাতি? বাৰু আজিলৈ ইমানতে সামৰো দেই যুৱবাণী। অহা মাহত যদিহে সময় পাওঁ গুৰুজনাৰ সৃষ্টি নামঘৰ, কীৰ্তন পুথি, নামঘোষা আদিৰ বিষয়ে কথা পাতিবলৈ চেষ্টা কৰিম। আজিলৈ এৰো তেন্তে, নমস্কাৰ, শুভৰাত্ৰি। কংকন, তেখেতৰ পত্ৰখনি ইমানেই আছিল। এই পত্ৰখনি আমালৈ প্ৰেৰণ কৰিছে জোনাই মেচাকি চাপৰিৰ পৰা আমাৰ এগৰাকী নিয়মীয়া শ্ৰোতা আৰু পত্ৰ লেখক সোণাৰাম লালুঙে। পোনপ্ৰথমে সোণাৰাম লালুঙলৈ আজিৰ পত্ৰৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা কৰোঁ আপুনিও ভালে আছে। জুলাই মাহত সম্প্ৰচাৰিত হোৱা অনুষ্ঠানসমূহ শুনি আপোনাৰ ভাল লাগিল বুলি অৱগত কৰিছে আৰু লগতে আজিৰ পত্ৰখনিত তেখেতে এটা কথা উল্লেখ কৰিছে যে তেখেতে যুৱবাণীলৈ প্ৰথমে চিঠি প্ৰেৰণ কৰিছিল ২০১২ চনৰ ফেব্ৰুৱাৰী মাহত। সেই বিষয়ে জানিও আমাৰ ভাল লাগিল। আপুনি এনেদৰে ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি আমালৈ পত্ৰ প্ৰেৰণ কৰি থকাৰ বাবে। বাৰু তেখেতে আজিৰ পত্ৰখনিত বৰষা পথাৰখনৰ লগত সংগতি ৰাখি খুব সুন্দৰ এটি কবিতাও আমালৈ প্ৰেৰণ কৰিছে। কবিতাটি সঁচাকৈ ভাল লাগিল। আমি আশা কৰিছোঁ যিসকল শ্ৰোতাই আজিৰ অনুষ্ঠানটি শুনি আছে তেখেতসকলেও তেখেতৰ এই কবিতাটি শুনি নিশ্চয় ভাল পাইছে। আৰু আজি পত্ৰৰ শেষত তেখেতে এটা কথা উল্লেখ কৰিছে যে অহা মাহত যদিহে তেখেতে সময় পায় গুৰুজনাৰ সৃষ্টি, নামঘৰ, কীৰ্তন পুথি, নামঘোষা আদি বিষয়ৰ লগত সংগতি ৰাখি তেখেতে আমালৈ এখনি চিঠি প্ৰেৰণ কৰিব। সোণাৰাম লালুং, আমিও আশাৰে বাট চাই ল'ম আপোনাৰ এই চিঠিখনিৰ বাবে। আপুনি এনেদৰেই আমাৰ অনুষ্ঠানসমূহ শুনি থাকিব। আৰু আজি পত্ৰৰ বাবে আপোনাক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিলোঁ। তন্ময়।